Hello students, I am exploring question series of 2 number question to one NEET 23 আহিছিলে current electricity sector over. কি সুধিছে find magnitude and direction of current in the following circuit. দি থোৱা circuit টো তোমাৰ কাৰেন্টৰ ডাইৰেকশন টো আৰু তাৰ ম্যাগনিটিউড টো সুধিছে। এতিয়া চোৱা আমি প্ৰথমতে কি উলিয়াব লাগিব ৰেজিস্ট্যান্স টো উলিয়াই লোৱা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স। ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আছে তোমাৰ গুটেই কিটা সিৰিজতে আছে। কি হ'ব 7 plus 2 plus 1 equal 10 ohm। ঠিক আছে আৰু ভি নেট মানে ভোল্টেজ টোটাল ভোল্টেজ কিমান আছে দুটা ব্যাটাৰি আছে দুইটা ব্যাটাৰি মুখে মুখে আছে মানে কাৰণে তোমাৰ মাইনাসত যাব মানে মাইনাস হ'ব ইটু পা হিটু মাইনাস হ'ব মানে 5 ভোল্ট আছে টোটাল নেট ভোল্টেজ তোমাৰ 5 ভোল্ট আছে তেতিয়ালে কাৰেন্ট কিমান ওলাব ভি বাই আৰ ভি কিমান 5 আৰ কিমান 10 কিমান হ'ব 0.5 এম্পিয়াৰ 0.5 এম্পিয়াৰ এটো ম্যাগনিটিউড ওলাই গল এতিয়া চোৱা এটো ব্যাটাৰি ডাঙৰ যেতিয়া কাৰেন্ট এফালৰ পৰা এনেকৈ যাব কাৰণ নেট ভোল্টেজটো 5 ই ডাঙৰ যদি এনেকৈ গৈ থাকিব কি হ'ব a টু b লে যাব মানে ডাইৰেকশন কি ডাইৰেকশন a টু b আৰু কোনটো পইণ্টৰ থ্ৰুৱেদি যাব ই পইণ্টৰ থ্ৰুৱেদি যাব থ্ৰু ই ঠিক আছে এটো হৈছে আমাৰ এনসাৰ বুজি পালা যদি লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা আৰু ভিডিও আহি থাকিব ঠিক আছে